সদৌ অসম কৰ্মচাৰী পৰিষদ জনাই জিলা সমিতিৰ দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশন সম্পন্ন জয়ন্ত টায়েক সভাপতি স্বপ্নৰঞ্জন ময়ঙীয়া সাধাৰণ সম্পাদক হিচাপে জয়ন্ত টায়েক লৈ 31 জনীয়া সদৌ অসম কৰ্মচাৰী পৰিষদ জনাই জিলা সমিতি গঠন সদৌ অসম কৰ্মচাৰী পৰিষদ জনাই জিলা সমিতিৰ দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশন মুৰকং চেলেং মিচিং কৃষ্টি ভৱনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় অনুষ্ঠানত জনাই ৰিগবি চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বুদ্ধিনাথ ৰেগনৰ তত্বাৱধানত পুৱা পৰিৱেশ নিকাৰণ পিছতে পুৱা 9 বজাত জনাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি স্বপ্নৰঞ্জন ময়ঙীয়ে পতাকা উত্তোলন কৰে স্মৃতি তৰ্পণ কৰে জনাই জিলা কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদক জয়ন্ত টায়েক পুৱা 10 বজাত জনাই বালিকা মহাবিদ্যালয়ৰ অধ্যাপক মোহন পেগুৱে উদ্বোধন কৰা প্ৰতিনিধি সভাৰ বাছনি সভাত সদৌ অসম কৰ্মচাৰী পৰিষদ জনাই জিলা সমিতিৰ পুৰণা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় সমিতিত উপদেষ্টা হিচাপে মোহন পেগু প্ৰাণজিৎ পেগু নবীন চন্দ্ৰ দলে সভাপতি হিচাপে স্বপ্নৰঞ্জন ময়ঙীয়া উপসভাপতি হিচাপে প্ৰণৱ গগৈ বিজয় বৰী সংঘমিত্ৰ মিলি সাধাৰণ সম্পাদক জয়ন্ত টায়েক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লোহিত ফুকন বুদ্ধিনাথ ৰেগন প্ৰণৱজ্যোতি পেগু সাংগঠনিক সম্পাদক হিচাপে প্ৰতুল পেগু ভূপেন বৰুৱা কোষাধ্যক্ষ হিচাপে নীল গগৈ কাৰ্যালয় সম্পাদক হিচাপে হিতেশ কুলি আৰু কাৰ্যনিৰ্বাহক সদস্য দিগন্ত মিলিকে ধৰি 31 জনীয়া এক শক্তিশালী সদৌ অসম কৰ্মচাৰী পৰিষদ জনাই জিলা সমিতি গঠন কৰে আনহাতে দুপৰীয়া 12 বজাত জনাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি স্বপ্নৰঞ্জন ময়ঙীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে কয় ৰাজ্যখনৰ বিভিন্ন বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰীসকলৰ উমৈহতীয়া সংগঠন সদৌ অসম কৰ্মচাৰী পৰিষদে কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা আৰু অভাৱ অভিযোগৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত জাগ্ৰত প্ৰহৰীৰ দৰে সদা সচেতন হৈ কাম কৰি আহিছে তদুপৰি কৰ্মচাৰী পৰিষদে নতুন পেন্সন আঁচনি বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী অব্যাহত ৰাখিছে কৰ্মচাৰীসকলৰ ন্যায় প্ৰাপ্য সা সুবিধা আদায় আৰু তেওঁলোকে বিভিন্ন সময়ত সন্মুখীন হোৱা সমস্যাৱলী সমাধানৰ বাবে কৰ্মচাৰীসকলে ঐক্যবদ্ধ আৰু প্ৰতিনিয়ত সজাগ সচেতন হৈ থাকিব লাগিব জনাই জিলা কৰ্মচাৰী পৰিষদ হৈছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ অধীনস্থ এক শাখা এই জিলা শাখাই ৰাজ্যিক সমিতিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম এখন সাংগঠনিক জিলা জনাই জিলা কৰ্মচাৰী পৰিষদৰ আজি জনাই চহৰত এই দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে আৰু আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান হিচাপে ইয়াত অংশগ্ৰহণ কৰিছো আৰু আমাৰ সন্মানীয় সাংগঠনিক সম্পাদক দিব্য দত্ত ডাঙৰীয়া আমাৰ চেন্ট্ৰেল কমিটিৰ সন্মানীয় বিষয়ববীয়া নৱজিৎ শৰ্মা ডাঙৰীয়া আহিছে ইয়াত বিভিন্ন দিশত বিভিন্ন শিক্ষক কৰ্মচাৰীৰ সমস্যাক লৈ আলোচনা হৈছে ইয়াত স্থানীয় শিক্ষক কৰ্মচাৰীসকলৰ যথেষ্টখিনি সমস্যা আছে অভাৱ অভিযোগ আছে এই সন্দৰ্ভতো আজিৰ প্ৰতিনিধি সভাত বিতংভাৱে আলোচিত হৈছে আৰু সকলোতকৈ মূল বিষয়টো হৈছে এনপিএছ বিষয়ক লৈ ইয়াত অত্যাধিক চৰ্চা হৈছে অত্যাধিক আলোচনা হৈছে আৰু ইতিমধ্যে আমি সদৌ অসম কৰ্মচাৰী পৰিষদে এনপিএছ ব্যৱস্থা বাতিল কৰি ওপিএছ ব্যৱস্থা প্ৰৱৰ্তনৰ হকে বিগত কাৰ্যনিৰ্বাহক সভাত এটা সিদ্ধান্তলৈ এলানি কাৰ্যসূচী ঘোষণা কৰিছে আৰু সেই কাৰ্যসূচী অনুসৰি 24 ডিসেম্বৰ তাৰিখে অসমৰ প্ৰতিখন আঞ্চলিক কৰ্মচাৰী পৰিষদে তেখেতসকলৰ সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া সম জিলা আয়ুক্ত বা এছডিসি সিভিল এছডিঅৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এনপিএছ বাতিল কৰি ওপিএছ প্ৰৱৰ্তন কৰাৰ কাৰণে স্মাৰক পত্ৰ দিব তাৰ পিছতে জানুৱাৰী 2 তাৰিখৰ পৰা 10 জানুৱাৰীলৈকে প্ৰতিখন আঞ্চলিক কৰ্মচাৰী পৰিষদে নিজৰ সাংগঠনিক এলেকাত গণস্বাক্ষৰ কাৰ্যসূচী ৰূপায়ণ কৰিব ওপিএছ ব্যৱস্থা প্ৰৱৰ্তনৰ হকে আৰু সেই আঞ্চলিক সমূহে নিজৰ সাংগঠনিক এলেকাত প্ৰতিবাদী সভা আৰু সজাগতা সভা অনুষ্ঠিত কৰিব ওপিএছ ব্যৱস্থা প্ৰৱৰ্তনৰ হকে তাৰ পৰৱৰ্তী সময়ত সেই গণস্বাক্ষৰসমূহ সংশ্লিষ্ট জিলা কৰ্মচাৰী পৰিষদে জিলা আয়ুক্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিব আৰু তাৰ পৰৱৰ্তী সময়তে 28 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত সমগ্ৰ জিলা কৰ্মচাৰী সমূহে জিলা সদৰত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব 1 ফেব্ৰুৱাৰী অসমত এনপিএছ ব্যৱস্থা প্ৰৱৰ্তন হৈছিল আৰু এই 1 ফেব্ৰুৱাৰীটো অসমত সদৌ অসম কৰ্মচাৰী পৰিষদে কলা দিৱস হিচাপে পালন কৰি আহিছে আগন্তুক 2026 বৰ্ষৰ 1 ফেব্ৰুৱাৰী দিনা কৰ্মচাৰী পৰিষদে কলা দিৱস পালন কৰিব আৰু ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে সতৰ্ক কৰাৰ উদ্দেশ্যে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত জিলা কৰ্মচাৰী পৰিষদসমূহে বাইক ৰেলীৰ জৰিয়তে এই সজাগতা সৃষ্টি অভিযান কৰিব মূলত এনপিএছ বিষয়বস্তুৰ ওপৰত আজি আলোচনা হৈছে আৰু আগন্তুক দিনত এই এনপিএছ বিৰোধী আৰু ওপিএছ প্ৰৱৰ্তনৰ হকে যি সংগ্ৰাম এই সংগ্ৰামত আমি জনাই জিলা কৰ্মচাৰী পৰিষদকে ধৰি অসমৰ প্ৰতিখন জিলা কৰ্মচাৰী পৰিষদৰ
সন্মানীয় সতীৰ্থসকল আৰু সৰ্বস্তৰৰ কৰ্মচাৰী শিক্ষক কৰ্মচাৰীসকলৰ আমি সহযোগিতা বিচাৰিছোঁ। ইতিমধ্যে বিভিন্ন সময়ত অৱতাৰণা হৈছে যে বিভিন্ন সংস্থাই সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত সংঘবদ্ধভাৱে কাম কৰাত অপাৰগতা প্ৰকাশ কৰে। আমি মুকলিভাৱে আহ্বান জনাইছোঁ, বিভিন্ন বিষয় ভিত্তিক কৰবাত মতাদণ্ড থাকিব পাৰে, কিন্তু এক বিষয়ত আমি সকলোৱে এক যে অসমত NPS ব্যৱস্থা বাতিল হ'ব লাগে, OPS ব্যৱস্থা বাহাল হ'ব লাগে আৰু সেই মূল বিষয় য'ত সকলোৱে ঐক্যমতত উপনীত হ'ব পাৰোঁ, এই মূল বিষয়টোত সমগ্ৰ বিভিন্ন বিভাগীয় সংস্থা সংঘৰ আমি পৰামৰ্শ ল'ম আৰু সকলোকে লৈ একত্ৰিতভাৱে অনাগত দিনত সদৌ অসম কৰ্মচাৰী পৰিষদে অগ্ৰসৰ হ'ব। আৰু আমাৰ আটাইতকৈ ভাল লগা বিষয় যে দৰমহা সংশোধন হয় 10 বছৰৰ মূৰে মূৰে, এইবাৰ 8ম দৰমহা আয়োগ গঠন হ'বলৈ গৈ আছে। আমি সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চৰকাৰলৈ অনুৰোধ ৰাখিছোঁ যে 8ম দৰমহা আয়োগ অতি শীঘ্ৰে গঠন কৰক আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত নহয়, সমানকৈ ৰাজ্যিক চৰকাৰৰ শিক্ষক কৰ্মচাৰীসকলক বেতন বা সংশোধিত দৰমহা প্ৰদান কৰক আৰু এই সংশোধিত দৰমহা 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী কৰক। এই বিষয়ত ইয়াত আলোচনা হৈছে আৰু খুব যোগাত্মক আলোচনা। আমি আশা ৰাখিছোঁ অসমৰ এটা সীমামূৰীয়া অঞ্চল জোনাই মহকুমা, য'ত অৰুণাচলৰ বৰ্ডাৰ সীমামূৰীয়া এই অঞ্চলত আমাৰ জোনাইৰ শিক্ষক কৰ্মচাৰী সতীৰ্থসকলে ইয়াত সাংগঠনিকভাৱে সংগঠন চলাই আছে, তেখেতসকলক আন্তৰিক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আজি আগন্তুক 2 বছৰৰ বাবে জোনাই জিলা কৰ্মচাৰী পৰিষদৰ নতুনকৈ এখন কাৰ্যনিৰ্বাহক সমিতি হৈছে। স্বপ্নৰঞ্জন মহেংগীয়া সভাপতি নিৰ্বাচিত হৈছে, জয়ন্ত টায়ে সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে। আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা নৱনিৰ্বাচিত সমিতিখনলৈ আন্তৰিক অভিনন্দন কৃতজ্ঞতা জনাইছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ যে সাংগঠনিক ভেটি, এই জোনাই মহকুমাত সাংগঠনিক ভেটি সুদৃঢ় হ'ব, শক্তিশালী হ'ব, সেই আশা ৰাখিছোঁ। বহুত দিনীয়া আপোনালোকৰ দাবী চৰকাৰৰ ওপৰত দাবী কৰি আছে, এতিয়ালৈকে পৰিৱৰ্তন হোৱা নাই, চৰকাৰক কি বুলি আহ্বান জনাব? নহয়, চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে NPS ব্যৱস্থা বাতিল হ'ব লাগে, OPS ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে আৰু যি ব্যৱস্থাৰ জৰিয়তে অসমৰ NPS কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত হ'ব। আমি সেইটোৱে বাৰ বাৰ কৈছোঁ যে NPSৰ অধীনস্থ শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দায়িত্ব অসম চৰকাৰৰ আৰু অসম চৰকাৰলৈ সেইটোৱে পুনৰাই বাৰ বাৰ আমি সেইটোৱে আহ্বান ৰাখিছোঁ যে OPS ব্যৱস্থা প্ৰৱৰ্তন কৰি শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে।